সুইফ্ট ডিজায়াৰ পেট্ৰল এইবিলাক ষ্টেং হুইলচিল খুলিছোঁ। তো ষ্টেংটো মানে কি হয়, কটা মেলা কৰিলে লাগি ধৰে। তো গোটেই মটৰৰ ফাংচনবিলাক চব খুলিছিলোঁ। এইবিলাক গোটেই মটৰৰ ফাংচনটো খুলি মেলি চব গ্ৰেজিং কৰিলোঁ। এইটো মটৰ হয়, তো এয়া ফিটিং হ'ল। এইটো ইয়াৰ ব্ৰেগৰ পাত্তাটো হয়, হৰণৰ কানেকশ্যনটো আৰু ইয়াৰ ব্ৰেগৰ কানেকশ্যনটো ইয়াত পাত্তাটো হয়। তো ইয়াত পাক থাকে, ষ্টেংটো যিমান লেভেলত পাক খাব সেইটো লেভেলত পাক থাকে। উল্টা পুল্টা হ'লে মানে ফিটাটো ছিঙি যাব, হৰণ নাবাজিব, ইয়াৰ ব্ৰেগৰ লাইট মিটাৰ জ্বলি থাকিব। এইটো ইয়াৰ ব্ৰেগ চব। এইটো ভিতৰত চক, এইটো বেলুন, এইটো চক নেটটো, এইটো ইয়াৰ ব্ৰেগৰ কানেকশ্যন, এইটো ইয়াৰ ব্ৰেগৰ কানেকশ্যন হয়। এইটো ইয়াৰ ব্ৰেগৰ কপলিংটো ওলাব, ইয়াতে আছে। আৰু এইটো উলিয়াওঁতে এইটো ইয়াত বহি থাকে। এইটো ইয়াত এনেকৈ বহি থাকিলে মানে ধৰক সিফালৰ পৰা খুচিব লাগিব এই পজিশ্যনটোত। এই পজিশ্যনটো স্ক্ৰুড্ৰাইভাৰে খুচি দিলে, তিনিটা পিনত খুচি দিলে উঠি আহিব। এইটো ইয়াৰ ব্ৰেক। ফ্ৰণ্টত চেঞ্চৰ আছে, চেঞ্চৰটোৱে সিমান স্পীডত চুট পোৱাৰ লগে লগে ছিগনেল দি দিব, একদম বেলুন খোলালৈকে লগালগ খুলি যায়। ইয়াত আছে ষ্টেঙৰটো, চুইফ্ট ডিজায়াৰ পেট্ৰল। তো ইয়াৰ ব্ৰেগটো এইটো ইয়াৰ ব্ৰেগৰ কাৰণে দেখাইছোঁ। আৰু বহুতে ফাটি যোৱাৰ পাছতে দেখে, একে জেগাত বস্তুটো যেতিয়া গোট মাৰি একদম জাপি থোৱা থাকে তেতিয়াতো নেদেখে, সেইটো জাপি থোৱা আছে মানে ইয়াৰ ভিতৰত। যেতিয়া খোল খাই যায় ডাঙৰ বেলুন এটা হৈ যায়। এইটো চব ভিতৰত দি আঁঠুৱা লিখা ওলাই আছে, চব বগা নেট। এইফালৰ পৰা চক আঁঠুৱা লিখা ওলাই আছে, চব নেট। এইটোৱে ইয়াৰ ব্ৰেগ, এইটোকে ইয়াৰ ব্ৰেগ বুলি কয়, এই বেলুনটো ইয়াৰ ব্ৰেগ বুলি কয়।